নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আগন্তুক ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এক্সামৰ কাৰণে সহায়ক হোৱাকৈ মেথছৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম আৰু এই কুৱেশ্যনখিনি আমাৰ অগ্নিবীৰ অফিচিয়েল ৱেবছাইটত যিখিনি আমাৰ পেপাৰ দিয়া আছে সেই পেপাৰখিনিৰ পৰা লোৱা হৈছে। চ' ইয়াৰ পৰা এটা আপোনালোকে আইডিয়া পাব পাৰিব যে কেনেকুৱা ধৰণৰ পেপাৰ তেওঁলোকে কাটিব পাৰিব বা কুৱেশ্যনখিনি আমি কেনেকৈ ছল্ভ কৰিম, কিমান সময় আমাৰ লাগিব, সেই গোটেইখিনি আইডিয়া পাই যাবগৈ। অ'কে, তাৰ লগতে আৰু এটা কথা জনাই থওঁ, যদিহে আপোনালোকে আছামিজ মিডিয়ামত অগ্নিবীৰৰ কাৰণে PDF বিচাৰি আছিল তেতিয়াহ'লে আপোনালোকে পাই যাব অনলি 149 ৰুপিছত। ঠিক আছে, 149 টকাত আপোনালোকে আসাম কেৰিয়াৰ পইণ্টৰ বনোৱা এই গোটেই PDFটো পাই যাব। ইয়াত আপোনালোকৰ সাধাৰণ জ্ঞান অৰ্থাৎ GK, সায়েন্স, মেথছ আৰু ৰিজনিং এই চাৰিটা ছাবজেক্ট ইনক্লুড কৰা হৈছে। ইয়াত টোটেল 45খতকৈও অধিক MCQ আছে আৰু তাৰ লগতে 15খন মডেল পেপাৰো পাব, প্ৰিভিয়াছ ইয়েৰ পেপাৰো পাব। চ' এই গোটেইখিনি কেৱল 149ত পাই যাব। যদিহে আপোনালোকৰ এই PDFটো দৰকাৰ হয় বা এই PDFটোৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে 9678914511 এই নাম্বাৰটোত এবাৰ হোৱাটছএপত মেছেজ কৰিব আৰু আপোনালোকক এটা QR কোড সেন্ড কৰা হ'ব। তাতে আপোনালোকে পেমেন্ট কৰি দিলে লগে লগে PDFটো আপোনালোকৰ মোবাইলত গুচি যাব। অ'কে, তাৰ লগতে আৰু এটা কথা জনাই থওঁ, আমাৰ যদি অগ্নিবীৰৰ মক টেষ্ট আপোনালোকে দিব বিচাৰিছে, ঠিক আছে, তেতিয়াহ'লে আপোনালোকে আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপটো ইনষ্টল কৰি লওক। এপটো ইনষ্টল কৰি আপোনালোকে কি কৰিব পাৰিব, আমাৰ এই মক টেষ্টখন দিব পাৰিব আৰু এই মক টেষ্টখনৰ প্ৰাইচ হৈছে অনলি 99। অ'কে, 99ত অৰ্থাৎ 99 টকাত আপোনালোকে টোটেল 10খন মক টেষ্ট পেপাৰ দিব পাৰিব। অ'কে, এজ ইট ইজ যেনেকুৱা এক্সামত কুৱেশ্যন আহিব, 15টা GK, 15টা সায়েন্স, 15টা মেথছ, 5টা ৰিজনিং, চ' এজ ইট ইজ তেনেকৈ বনোৱা হৈছে আৰু টাইম আপোনালোকৰ 1 ঘণ্টা ৰখা হৈছে যাতে আপোনালোকে টাইমিংটো ছেট কৰিব পাৰে কিমান সময় আপোনালোকৰ পৰীক্ষাত লাগিছে বা আপোনালোকৰ কিমানটা কুৱেশ্যন একুৰেচিটো চাব পাৰিব, কিমানটা শুদ্ধ হৈছে। চ' এই গোটেই বস্তুখিনি চাব পাৰিব। তাৰ কাৰণে আপোনালোকে কি কৰিব, আমাৰ এপটো ইনষ্টল কৰিব লাগিব। যদি কিবা অসুবিধা পায় তেতিয়াহ'লে এই নাম্বাৰটোত এবাৰ কল কৰক বা হোৱাটছএপত মেছেজ দিলে হৈ গ'ল। অ'কে, চ' এতিয়া আমি আগবাঢ়ো আমাৰ প্ৰথম প্ৰশ্নটোলৈ। প্ৰথম প্ৰশ্নটো কি দিছে, এটা বদমাছ কুৱেশ্যনৰ, বদমাছ থিয়ৰিৰ পৰা কুৱেশ্যন আহিছে। ঠিক আছে, ইয়াতে কি কৈছে ভালকে চাওক। The value of 15 plus 16 minus 23 is equal question mark. 15 যোগ 16 বিয়োগ 23ৰ মান কিমান হ'ব উলিয়াব গৈছে। এতিয়া এইটো যেহেতু অফিচিয়েল ৱেবছাইটত দিয়া কুৱেশ্যন হয়, চ' এই কুৱেশ্যনখিনি আমি ভালদৰে চাব লাগিব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে কিন্তু এক্সামত আহিব, সেইটো চিয়ৰ, কাৰণ তেওঁলোকে প্ৰত্যেকখন পেপাৰতে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ৰাখিছে। তো এই কুৱেশ্যনটো আমি যদি চাওঁ, কি কৈছে, 15, 16 আৰু 23 দিছে, তাৰ মাজত কি দিছে, এটা প্লাছ আৰু এটা মাইনাছ। তো এনেকৈ যদি থাকে 15 যোগ 16 বিয়োগ 23, তো প্ৰথমতে আমি বদমাছ ৰুলটো শিকিব লাগিব। এইটো সকলোৱে জানে, এপতো আমাৰ এইটো কৰোৱা হৈছে আমাৰ কোৰ্চত। তো বদমাছ ৰুলটো কি হয়, ব্ৰেকেট অফ, ডিভাইড, মাল্টিপুল, এডিশ্যন আৰু ছাবষ্ট্ৰেকশ্যন হয়। চ' অৰ্থাৎ আমি যোগটো আগত কৰিম, তাৰপিছত বিয়োগ কৰিম। ইয়াতে যিহেতু পূৰণ হৰণ ব্ৰেকেট একো নাই, চ' যোগ আৰু বিয়োগৰ ভিতৰত যোগটো আগত আহিব। তো 15 আৰু 16 যোগ কৰিলে এইটো হৈ যাবগৈ 31, 31 বিয়োগ 23, আৰু 31ৰ পৰা যদি 23 বিয়োগ কৰি দিয়ে এইটো হৈ যাবগৈ 8। অ'কে, চ' আমাৰ এনচাৰটো কিমান হ'ব, 8, অপশ্যন বি। অ'কে, অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। চ' আগবাঢ়ো আমি নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো যদি চাই, দ্য ভেলু অফ 6/5 প্লাছ 7/15 ইজ ইকুৱেল হোৱাট। ঠিক আছে, 6/5 প্লাছ 7/15ৰ মানটো কিমান হ'ব উলিয়াব কৈছে। তো এই মানটো কেনেকৈ উলিয়াম, ইয়াত যিহেতু আমাক কি দিয়া আছে, দুটা ভগ্নাংশ দিয়া আছে, এটা হৈছে 6/5 আৰু এটা হৈছে 7/15। তো যিহেতু আমি ভগ্নাংশৰ যোগ কৰিব দিছে, তো কি কৰিব লাগিব, প্ৰথমতে আমি যিকেইটা হৰ আছে তলত, এই হৰকেইটাৰ কি উলিয়াব লাগে, লসাগু উলিয়াব লাগে, LCM উলিয়াব লাগিব, হয় নে নহয়। তো 5 আৰু 15 যদি LCM উলিয়াবলৈ যাওঁ কিমান হ'ব, 5 আৰু 15ৰ LCM হৈ যাবগে কিমান, 5 এগুণে 5, 5 3 গুণ 15, 5 3 15 হ'ব। তো LCM কিমান হৈ যাব ইহঁতৰ, 15 হ'ব। অ'কে, এতিয়া 5 15ক যাব কেইবাৰ, 3বাৰ, আৰু 3 6 গুণ হৈ গ'ল 18, যোগ 15 15ক যাব কেইবাৰ, এবাৰ, 1 7 গুণ 7। এতিয়া 18 আৰু 7 যদি যোগ কৰি দিয়ে এইটো হৈ যাবগে 25, আৰু তলত কিমান হৈ যাবগে 15, 25 তলত হ'ব 15। এতিয়া যদি কটাকটি কৰি দিয়ে, 25ক যাব 5 বাৰ আৰু 15ক যাব 3 বাৰ। তো 5/3 ইজ দ্য ৰাইট আনচাৰ। 5/3 ক'ত আছে, আমি যদি চাওঁ অপশ্যন চিত আছে, হ'ল অপশ্যন চি হৈ যাবগে আমাৰ কাৰেক্ট আনচাৰ 5/3। চ' এইটোৱে আছিলে কুৱেশ্যনটো। বহুত বেছি টান কুৱেশ্যন পৰীক্ষাত নিদিয়ে। চ' এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক যিখিনি আমাৰ ইউটিউবত চেনেলত কৰোৱা হৈছে সেইখিনি আপোনালোকে ভালদৰে চাই গ'লে হৈ যাব। তাৰ লগতে আমাৰ চেনেলটো যদি নতুনকৈ কোনোবাই ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আমাৰ যদি কোৰ্চত এতিয়ালৈকে জইন হ'বলৈ আছে বা কোনোবাই যদি ভাবিছে কোৰ্চত পঢ়িম বা PDF ল'ম বা মক টেষ্ট দিম, তেতিয়াহ'লে আপোনালোকৰ তলত নাম্বাৰ ঘূৰি আছে নহয়, সেই নাম্বাৰটোত আমাক হোৱাটছআপ কৰিলে হৈ গ'ল। এতিয়া কৈছে হোৱাট ইজ দ্য HCF অফ 8, 12 and 20, অৰ্থাৎ 8, 12 আৰু 20ৰ HCF কিমান। HCFৰ অৰ্থ আমি সকলোৱে জানো, গ খা গু যাক কোৱা হয়, গ খা উ, গৰিষ্ঠ সাধাৰণ উৎপাদক। চ' HCF কেনেকৈ উলিয়াই, চবতকে যিটো ছুটি নিয়ম, সেই ছুটি নিয়ম ট্ৰিকটোতে কৰি দিওঁ। 8 আছে, 12 আছে আৰু 20 আছে।
তো HCF উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব মৌলিক উৎপাদকৰে অৰ্থাৎ মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব এনেকুৱা মৌলিক সংখ্যা আমাক লাগিব যিটো মৌলিক সংখ্যা তিনিওটা হৰণ যায় তো আমি প্ৰথমতে 2 এৰে যদি হৰণ কৰো 2 4 গুণ 8 2 6 গুণ 12 2 10 গুণ 20 আকৌ 2 এৰে হৰণ যাব সো আকৌ 2 এৰে হৰণ কৰিছো 2 2 গুণ 4 2 3 গুণ 6 আৰু 2 5 গুণ 10 এতিয়া আমি 2 3 আৰু 5 পাইছো আৰু তো কোনো মৌলিক সংখ্যাৰে হৰণ নাযায় সো আমি HCF যদি এতিয়া উলিয়াবলৈ যাও HCF টো কিমান হৈ যাবগে এই 2 আৰু এই 2 টো পূৰণ কৰি দিয়া মানে 2 পূৰণ 2 যাৰ ভ্যালু কিমান হ'ব 4 তো 4 কত আছে অপশন ডি ত আছে অপশন ডি ইজ দা ৰাইট আনসার অৰ্থাৎ 8 12 আৰু 20 ৰ HCF কিমান হয় 4 হয় হেতুৱে বুজি পাইছো নেক্সট কোৱেশ্চন টো চাও তেতিয়া আমি the average of 2 14 2 14 12 9 10 and 13 is 2 14 12 9 10 13 ৰ গড় কিমান হ'ব এতিয়া আমি গড় উলিয়াবলৈ সকলোৱে জানো যিসকলে নাজানে ভালকে চাই লোৱা যিমান কিটা আমাক ৰাখি দিয়া আছে বা মান দিয়া আছে 2 তাবা 14 আৰু 12 9 10 13 সেই গুটে কিটাক প্ৰথমতে আমি যোগ কৰিম 2 যোগ 14 যোগ 12 যোগ 9 যোগ 10 যোগ 13 হল একিটা যোগ কৰিলো এতিয়া কেইটা সংখ্যা আছে হেগিটা হিসাব কৰা কেইটা সংখ্যা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা তো আমি 6 এৰে হৰণ কৰিলে হৈ যাব ওকে মানে আমি যিমান কিটা সংখ্যা আছে গুটে কিটাক যোগ কৰি সংখ্যা কেইটা আছিল হেতুৰে হৰণ কৰিলে হৈ গলগে তো এতিয়া যদি আমি চাও আমি যদি যোগ কৰি দিও এফালে 10 তাৰ পিছতে 13 আৰু 12 মিলি হৈ গলগে 25 হয়নে 25 এ 10 35 তাৰ পিছতে 35 এ 9 হৈ গলগে 44 45 46 47 48 49 50 10 60 ঠিক আছে 60 হল তলত হৈ গলগে 6 এতিয়া 60 ক যদি 6 ৰে হৰণ কৰি দিও কিমান বাৰ যাব 10 বাৰ যাব ওকে সো আমি কিমান পাইছো 10 অপশন এ ওকে কোৱেশ্চন নম্বৰ 4 কারেক্ট आंसर কি হৈ যাবগে অপশন এ 10 এতিয়া এইকিটা যোগ কৰি চালে হল যোগ কৰিলে গুটে কিটা যোগ কৰিলে ভ্যালুটো পাই যাম 60 আৰু 60 ক যদি আমি 6 ৰে হৰণ কৰি দিও কিমান পাম আমি 10 পাই যাম ঠিক আছে 10 হৈ যাব আমাৰ গড় এভাৰেজ একদম ইজি কোৱেশ্চন হয় নহয় বহুত টান কোৱেশ্চন নহয় নেক্সট এখন বিদ্যালয়ত 18 জন লৰাই এটা বিষয়ত 580 নম্বৰ লাভ কৰিছে আৰু 12 গৰাকী ছোৱালীয়ে 620 নম্বৰ লাভ কৰিছে তো এই 30 জন বিদ্যাৰ্থীৰ গড় নম্বৰ কিমান হ'ব In a school 18 boys got 580 marks in a subject and 12 girls acquire but got 620 marks in the exam find the average marks of these 13 students is তো এভারেজ মার্কস তো কিমান হ'ব তো ইয়াত কি কৰিম যেহেতু আমাক কি কৈছে 18 জন ছাত্ৰই কিমান পাইছে 580 পাইছে আৰু 12 গৰাকী ছাত্ৰীয়ে কিমান পাইছে 620 পাইছে তো যেহেতু গড় উলিয়াব দিছে তো গড় কেনেকে উলিয়াম মুঠ নম্বৰ বা মুঠ যেটো মার্ক পাইছে হেতু আৰু তলত কি হ'ব মুঠ ছাত্ৰ ছাত্ৰী মানে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা সো এতিয়া মুঠ নম্বৰ কিমান হ'ব 580 আৰু 620 তো এটো হৈ যাব 580 যোগ 620 আৰু মুঠ ছাত্ৰ ছাত্ৰী কিমান হ'ব 18 আৰু 12 18 যোগ 12 হল এতিয়া যদি আমি চাও এফালে শূন্য তাৰ পিছতে 8 2 10 শূন্য 5 6 11 12 হল এটো হল 1200 তলত হৈ গলগে 30 এতিয়া 1200ক যদি আমি 30 এৰ হৰণ কৰি দিও শূন্য শূন্য ক্যান্সেল 3 এ 12 যাব 4 বাৰ 40 তো আমাৰ আনসার কিমান হৈ যাবগে 40 এটোই হৈছে গড় অপশন কোনটো হ'ব সি হ'ব শুদ্ধ উত্তৰ এতিয়া আমি বুজি পাইছো কি হ'ব অপশন সি হৈ যাবগে শুদ্ধ উত্তৰ সো এই সংখ্যা কিটাৰ বা এই যেটো বিদ্যাৰ্থী আছে 30 জন বিদ্যাৰ্থীৰ গড় নম্বৰটো হৈছে 40 এটা ক্লিয়াৰ হৈছে নে সকলোৱে ক্লিয়াৰ হৈছে কিবা বুজি নাপালে আপোনালোকে কমেন্টত জনাব What is 8% of 250 250 ৰ 8% কিমান উলিয়াব দিছে ঠিক আছে 250 ৰ 8% কিমান সো আমি এটো কি কৰিম 250 ৰ 8% আমি ইয়াত শতাংশটো অতৰাই ভগ্নাংশত লিখিম 250 ৰৰ ঠাইত পূৰণ আহে 8%টো যদি আমি ভগ্নাংশলৈ লৈ যাও কি কৰিব লাগে অকল এখৰে হৰণ কৰি দিব লাগে তো এটো হৈ যাব 8/100 শূন্য শূন্য ক্যান্সেল আমি যদি 5 এৰে কাটি দিও 25ক যাব 5 বাৰ 10ক যাব 2 বাৰ 2 এ যদি 8ক কাটি দিও চাব 4 বাৰ তো থাকিলে কিমান 5 পূৰণ 4 5 4 গুণ কিমান হয় 5 4 গুণ হৈ যায় 20 তো আমি কিমান পাইছো 5 250 ৰ 8% কিমান 20 অপশন ডি হলনে অপশন ডি হৈ যাবগে শুদ্ধ উত্তৰ এটোই আছিল প্ৰশ্নটো বহুত বেছি টান প্ৰশ্ন নাই দিয়া নেক্সট কোৱেশ্চনটো কি দিছে ভালকে চাব লাগে যদি a অনুপাত b সমান 1/2 আৰু b অনুপাত c সমান 3/4 হয় তেন্তে a অনুপাত b অনুপাত c মান কিমান হ'ব
if a is to b is equal 1:2 and b is to c is equal 3:4 then find a is to b is to c তো ইয়াত কি দি থৈছে ভালকে চোৱা a is to b is equal কি দি আছে 1:2 দিয়া আছে and b is to c কি দিয়া আছে আমাক 3:4 দিয়া আছে এতিয়া ইয়াত ভালদৰে এটা কথা মন কৰিবা a b আৰু b c ৰ ভিতৰত এটা কমন আছে আৰু সেই কমন থকাটো হৈছে কি b দুইটাতে কি আছে b আছে এতিয়া ইয়াৰ b ৰ অনুপাতটো হৈছে চোৱা b ৰ হৈছে 2 আৰু a ৰ হৈছে 1 ইয়াতো সেম b ৰ হৈছে 3 আৰু c ৰ হৈছে 4 বুজি পাইছা তো আমি b ৰ যেটো অনুপাত আছে বা b ৰ যেটো মান আছে সেই মানটো কি কৰি দিম একেই কৰি পেলাম মানে কি এতিয়া চোৱা ইয়াত 2 আছে ইয়াত 3 আছে b ৰ মান হয় নহয় 2 আৰু 3 ৰ এলসিএম লোৱা মানে লসাগু লোৱা তো 2 আৰু 3 ৰ লসাগু হৈছে 6 তো আমি b ৰ অনুপাতটো কি কৰি দিম 6 বনাই দিম 2 কি কৰি দিম 6 কৰি দিম ইয়াকো 3 কি কৰি দিম 6 কৰি দিম তো এতিয়া 2 ক যেটো 6 কৰিছো তাৰ লগত আমি কি পূৰণ কৰি পিনে 6 কৰিছো চোৱা 2 ৰ লগত 3 পূৰণ কৰি দিছো তো সেম 1 ৰ লগতো তুমি 3 পূৰণ কৰি দিয়া 1 3 গুণ কিমান হৈ যাব 3 এতিয়া তোমাৰ a is to b কিমান হৈ গলকে 3:6 বুজি পাইছা a is to b is equal কিমান হৈছে আমাৰ 3:6 এতিয়া ইয়াতো 3 ৰ লগত 3 ৰ পৰা আমি 6 বনাইছো 3 ৰ লগত কি পূৰণ কৰি 6 পাইছো 3 দুগুণ 6 তো সেম আমি 4 ৰ লগতো দুগুণ পূৰণ কৰি দিও তো 4 দুগুণ কিমান হৈ যাবকে 8 এতিয়া আমি b is to c কিমান পাইছো b is to c হৈ গলকে 6:8 এবাৰ ভালকে আকৌ চোৱা a is to b is equal কিমান পাইছো 3:6 b is to c is equal 6:8 ইয়াত এতিয়া 6 কি আহি গল সেম আহি গল এটো কৰিবৰ কাৰণে আমি পূৰণ কৰিব লগা হৈছে এতিয়া যেহেতু আমাক a is to b is to c উলিয়াব দিছে সো কি হ'ব এটো a ৰ জায়গাত আহি যাব 3 b ৰ জায়গাত আহি যাব 6 আৰু c ৰ জায়গাত আহি যাবকে 8 হল তো a is to b is to c is equal কিমান হ'ব 3:6:8 সো এটো ক'ত আছে অপচন এ আছে অপচন এ ইজ দা ৰাইট আনসার ক্লিয়ার হৈছে এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চন টুলে 8 number question if d is directly proportional to s and s is equal 36 then d is equal 6 find d when s is equal 48 যদি d s ৰ হৈতে সমানুপাতিক হয় আৰু s সমান 36 হলে d সমান 6 হয় তেন্তে s সমান যদি 48 হয় d ৰ মান কিমান হ'ব মানে ইয়াত কি কৈছে চোৱা d টো কি হয় s ৰ হৈতে সমানুপাতিক এটো সমানুপাতিক সিম্বল হয় মানে d যদি বৃদ্ধি হয় s টো বৃদ্ধি হ'ব d যদি হ্ৰাস হয় s টো হ্ৰাস হ'ব বা একে কথা s যদি বৃদ্ধি হয় d ও বৃদ্ধি হ'ব s যদি হ্ৰাস হয় মানে কমি যায় তেতিয়ালে d ও কমি যাবগে সো এতিয়া তোমাক কি কৈছিলে s ৰ মান যদি এবাৰ 36 দি থৈছে তেতিয়ালে d ৰ মান কিমান হ'ব 6 এতিয়া s ৰ মান যদি 48 হয় d ৰ মান কিমান হ'ব ওকে এটো উলিয়াব দিছে ঠিক আছে এটো উলিয়াব দিছে এতিয়া এটা কথা ভালকে মন কৰিবা এতিয়া আমি কি কৰি লৈছো ইয়াক ধৰি লৈছো আমি s1 ইয়াক ধৰি লৈছো d1 ইয়াক ধৰি লৈছো s2 ইয়াক ধৰি লৈছো আমি d2 যেহেতু সমানুপাতিক হ'ব সো আমি ইয়াক এনেকে লিখিব পাৰো যে s1/d1 is equal s2/d2 ওকে সো এনেকে যেতিয়া লিখি ললো এটো যেহেতু সমানুপাতিক তাৰ কাৰণে আমি এটো লিখিব পাৰো ওকে সো s1 মানে কি আছিল 36 d1 মানে কি আছিল 6 36/6 is equal কি হ'ব 48/d2 এটো d2 বুলি মই ধৰি লৈছো ঠিক আছে সো এতিয়া চোৱা যদি তুমি পূৰণ কৰি দিয়া বা ক্যালকুলেশনটো আমি যদি কৰি দিও বৰ্জ্য পূৰণ হ'ব যেহেতু ওকে বৰ্জ্য পূৰণ হ'ব তো এতিয়া যদি তুমি চোৱা এফালে হলগে 48 টো তলত আহি যাবগে ঠিক আছে d2 is equal কি হ'ব 48 into 6 তলত হৈ যাবগে 36 এটোই হ'ব তো এটো যদি 6 যদি 36 কাটা 6 বাৰ যাব 6 যদি 48 কাটা 8 বাৰ যাব তো d2 is equal কিমান পাইছো আমি 8 পাইছো ওকে কিমান পাইছো 8 সো আমাৰ d ৰ ভ্যালু কিমান হৈ যাব তে অপচন সি 8 বুজি পাইছে সকলে বুজি পাইছা নাপালে তোমালোকে কমেন্টত জনাবা ওকে নেক্সট কোৱেশ্চন a simple interest on 4000 for 2 years at the rate of 10% per annum is simple interest is কি কৈছে 4000 টকাৰ ওপৰত 2 বছৰৰ বাবে বছৰি 10% হাৰত সৰল সুদ কিমান হ'ব এতিয়া তোমাক সৰল সুদ যেতিয়া উলিয়াব দিয়ে simple interest তাৰ কাৰণে এটা ফৰ্মুলা আমি মনত ৰাখিব লাগিব ফৰ্মুলাটো হৈছে p into r into t divided by 100 হল এতিয়া p মানে কি হয় p মানে মূলধনটো কোৱা হয় প্ৰিন্সিপাল এমাউন্ট এটো ইয়াতে p হল p মানে 4000 এটো 2 বছৰ যেটো কৈছে এটো হৈছে t টাইম হল আৰু যেটো পাৰ্সেন্টত লিখা থাকে 10% এটো হৈছে সুতৰ হাৰ এটো হৈছে ৰেট অফ ইন্টাৰেষ্ট r ওকে আৰু এই তিনটা পূৰণ কৰি যদি তুমি এখৰে হৰণ কৰি দিয়া তেহলে তুমি কি পাই যাবা si অৰ্থাৎ সিম্পল ইন্টাৰেষ্ট বা সৰল সুদ তো এটো হ'ব 4000 পূৰণ r মানে হৈছে 10% পূৰণ t মানে হৈছে 2 বছৰ হল তলত 100
এতিয়া 0 0 কেনসেল হল 0 0 কেনসেল হল থাকিলে কিমান 4 10 গুণ 40 40 দুগুণ 80 ইফালে হৈ গলগে 800 হল হলে 800 ইজ দা রাইট আনসার সো কোনটো অপশন শুদ্ধ হ'ব অপশন কোনটো হ'ব অপশন ডি হ'ব শুদ্ধ উত্তৰ ঠিক আছে অপশন ডি হৈ যাবগে শুদ্ধ উত্তৰ সো এটোৱে হয় 800 টকা নেক্সট কোৱেশ্চন যদি আমি চাও নেক্সট কোৱেশ্চনটোত কি কৈছে the speed of the car which covers 200 km in 4 hours is এখন গাড়ীয়ে 4 ঘণ্টাত 200 কিলোমিটাৰ অতিক্ৰম কৰিলে তাৰ গতি কিমান হ'ব নিৰ্ণয় কৰা ঠিক আছে 4 ঘণ্টাত 200 কিলোমিটাৰ এতিয়া আমি গতি উলিয়াবলৈ জানো গতি উলিওৱাৰ যেটো সূত্ৰ আছে সেই সূত্ৰটো হৈছে কি দূৰত্বক যদি তুমি সময়ৰে হৰণ কৰি দিয়া তেতিয়া তুমি কি পাই যাবা গতি পাই যাবা মানে কি স্পিড ইকুৱেল ডিসটেন্স আপন টাইম এটোই হৈছে সূত্ৰ গতিৰ সূত্ৰ সো দূৰত্ব কিমান হয় 200 সময় কিমান হয় 4 ঘণ্টা 4 যদি 20 কাটো 5 বাৰ তো 50 কিলোমিটাৰ পাৰ আৱাৰ ইজ দা রাইট আনসার একদম ইজি হয় না নহয় অপশন এ হল অপশন এ ইজ দা রাইট আনসার একদম ইজি কোৱেশ্চন হয় সো আগবাঢ়ো আমি নেক্সট কোৱেশ্চনটোলে a minus b whole cube is equal question mark where a and b are not zero numbers কি কৈছে a minus b whole cube ৰ সমান কিমান হ'ব সো এটো একো কোৱেশ্চন কৰিব দিয়া নাই জাস্ট তোমাক a minus b whole cube ৰ ফৰ্মুলাটো সুধিছে তো আমি যদি ভালদৰে চাও a minus b whole cube ৰ ফৰ্মুলা কোনটো হয় ইয়াৰ ভিতৰত অপশন a হ'ব শুদ্ধ উত্তৰ a cube minus 3a square b plus 3ab square minus b cube এইটোৱে হৈছে a minus b whole cube ৰ ফৰ্মুলা a plus b whole cube ৰ ফৰ্মুলাটো যদি আমি চাও a plus b whole cube ৰ ফৰ্মুলাটো এটো মনত ৰাখি থবা 3 এক সেকেন্ড a cube plus 3a b square এক সেকেন্ড ৰবা এটো খেলিমেলি লাগি গৈছে a square b plus 3ab square plus b cube এটো হৈছে ফৰ্মুলাটো এটো হৈছে a plus b whole cube ৰ ফৰ্মুলা যেটো আমাৰ এলজেব্ৰা ক্লাছত এখিনি কৰোৱা হৈছে সো এখিনি ইমান টান নহয় নেক্সট কোৱেশ্চন কি কৈছে যদি দুটা সংখ্যাৰ যোগফল 56 হয় আৰু তাৰে এটা সংখ্যা আনটোৰ 3 গুণ হয় তেন্তে সেই সংখ্যা দুটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব কি কৈছে চোৱা দুটা সংখ্যাৰ যোগফল 56 আৰু তাৰে এটা সংখ্যা আনটোৰ 3 গুণ সো এটা সংখ্যা যদি আমি x ধৰিছো তে আনটো সংখ্যা কি হ'ব আনটো কি হ'ব আনটো হৈ যাব 3x বুজি পাইছা এতিয়া এটা যদি আমি x ধৰিছো আনটো কি হৈ যাবগে 3x হল আৰু এই দুটাৰ যোগফল 56 বুলি কৈছে মানে according to question আমি যদি চাও x plus 3x is equal কিমান 56 হল তো এটো হৈ যাবগে 4x is equal 56 সো x ৰ ভ্যালু কি হৈ যাবগে 56/4 56 ক যদি 4 এ হৰণ কৰি দিও 4 গুণ 4 4 গুণ হল 14 এতিয়া আমি কিমান পাইছো 14 পাইছো x ৰ মান এতিয়া সুধিছে তোমাৰ এই সংখ্যাটোৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি এটা এটো হ'ব সৰু সংখ্যা এটো হৈ যাব ডাঙৰ সংখ্যা তো 3 ইনটু কিমান হৈ যাবগে 14 3 14 42 তো 42 হ'ব আমাৰ শুদ্ধ উত্তৰ অপশন ডি হল অপশন ডি ইজ দা রাইট আনসার সো আজি ক্লাসটোত এখিনি কোৱেশ্চনে আছিলে আই হোপ তোমালোকৰ ক্লাসটো ভাল লাগিলে যদি তোমালোকে ভিডিওটো ভাল পাইছা এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু যদি তোমালোকে অগ্নিবীৰৰ কাৰণে পিডিএফ লম বুলি ভাবিছা বা অগ্নিবীৰৰ কাৰণে মক টেষ্ট দিম বুলি ভাবিছা তেতিয়াহলে তোমালোকৰ স্ক্ৰিনৰ তলত এটা চোৱা নাম্বাৰ গৈ আছে সেই নাম্বাৰটোত আমাক এবাৰ WhatsAppত মেছেজ কৰা বা কল কৰি তোমালোকে ডিটেইলছটো জানি ল'ব পাৰিবা ধন্যবাদ